Hello everyone, welcome to my mini vlog. আৰু এই বস্তুটো ধৰিব পাৰিছে না আপোনালোকে এয়া হৈছে মই আটা দি বনাইছো কাৰণ একেদিন মানে পুৰা ট্ৰেন্ডিংত চলি আছে ৰিলছবোৰত সো মই ট্ৰাই কৰিছো ৰিলছত চাই পিনি আৰু বনাই চাইছো ইয়াত মই হালধি কালাৰ দি পিনি বনালো আৰু এইটো পিংক কালাৰ দেখাইছে যদি মই ইয়াতে ৰংগলী ৰেড কালাৰ ৰংগলী দি পিনি বনাইছো খালি মানে কালাৰটো ফুটি আহা নাই পিংক নিচিনা লাগিছে তাৰ পিছতে এটা বলক আজিৰ ব্লগটো আপোনালোকে হেকলৈকে চাবলৈ নাপাহৰিব এইটো এটা ডিজাইন বনাইছো মোটামুটি হৈছেগে মানে ইমানো পাৰফেক্ট নহলো সো কেনেকুৱা লাগিছে জনাব আপোনালোকে এয়া ফাইনালি চাৰিটাই বনালো বেছিকে নাই বনোৱা তাৰ পিছত এবাৰ আকৌ ৰংগলী বনালোৱে বনাই থাকোতে ছোৱালীজনী মানে ফেন চলি আছিল যে ওপৰত তাৰ পিছত তাই মানে কিবা এটা পেকেট খুলোতে মানে পলিথিনটো এইফালে উৰি আহি পায় মানে গোটেই খেলি মেলি হৈ গ'ল মইতো খঙতে মানে তেনে থুলমুল কৰি থৈ দিলো তাৰ পিছত ফ্ৰেন্ডছ এয়া ফাইনালি একদম মই বনোৱা চাকিবোৰ কামত দিছেগে কিন্তু এই চাকিবোৰ মই অনলাইনত অৰ্ডাৰ দিয়া দেই কেনেকুৱা লাগিছে জনাব তাৰ পিছত সেই গ্লাছতো মই নিজে বনাইছো ঘৰত পানী তাৰ পিছত মিঠাতেল ঢালি পিনি তাৰ পিছত আকৌ এয়া দিৱালী বুলি মিঠাই ঘৰতে জহা চাউলৰ পায়স অকমান বনাইছো তাৰ পিছতে হেয়া আৰু এইটো ৰংগলীটো মানে মই মানে খং লাগিলে থুলমুল কৰি থৈ দিলো এবাৰ আকৌ মাটি চাকি বাহিৰত দিয়া হংগৈ মেখেলা চাদৰ পিন্ধি লৈছো কাৰণ চাকি দিয়া সময়ত মানে নাইটি বা কুৰ্তা পিন্ধি ভাল নালাগে সো মেখেলা চাদৰ পিন্ধি লৈছো তাৰ পিছতে এবাৰ আকৌ চাকি দিয়া আহাৰ পিছত চাহটো খাবলৈ লৈছো চাহ খাই ড্ৰেছটো হলামগে কাৰণ বম ফুটাম চাহ খাই থকা সময়তে বেটাই ক'লে যে মা তুমি এইটো 2 পেকেট লোৱা আৰু ফুটাবা পপ নেকি সো চাহটো খাই লওঁ তাৰ পিছত এবাৰ যাওঁগৈ বাহিৰত যেটো বেটাই 2 পেকেট দিছে ফুটাও আৰু এয়া বাহিৰৰ দৃশ্য হয় এইটো চাকি হেৰেঙাকে দিছো ইমানকে মানে দিয়া নাই চাকি তাৰ পিছতে এবাৰ মই মানে সৰু বাচ্চা গিটাৰ লগত বাচ্চা হ'বলৈ লৈছো ইয়া ফুটাই আছো খালি ইয়াত মানে ক্লিয়াৰ আহা নাই আন্ধাৰ নিচিনা হৈছে আৰু ফ্ৰেন্ডছ হেই আৰু মই নিজে মানে নিজ হাতেৰে বনোৱা চাকি কেনেকুৱা লাগিছে জনাব আৰু ট্ৰাই কৰি চাব আপোনালোকেও মানে ভাল লাগে ন মানে সাকসেস হলে মানে অলপ হলেওটো সাকসেস হৈছে মানে অকমান দেৰি হলেও জ্বলিছে সো আহো লগ পাই আছো নেক্সট ব্লগ বাই বাই